হ্যাঁ কি সম্প্ৰসাৰণ এইটো নাই এইটো নাই এইটো নাই এইটো নাই এইটো নাই এইটো নাই পূৰ্বৰ ইউপিপিএল চৰকাৰে নীতিগতভাৱে কাষৰীয়া অঞ্চলসমূহত লাইচেঞ্চ দিছে কাঠৰ মেল, কিন্তু যিটো চৰকাৰী ৰুল তাতকৈ ডাঙৰ মিচিং বহাই তেওঁলোকে অবাধে যি বন ধ্বংসৰ কাৰ্য চলাই আছে অতি গোপনে। ছাৰ এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? মিল কাঠৰ মিল এইবিলাক বুজি পোৱা নাই না মই। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিলেই গম পাব। মই মুঠতে আমি 8 মাহ হৈছে প্ৰায় বিৰাট সুন্দৰকৈ আমি কাম কৰিম, কোনো নাৰ্ভাছ হ'ব নালাগে। যিসকল লিগেল এইটো পাবই, থিয়েটাৰ হওক যিকোনো ফৰেষ্ট আৰু আমাৰ BCDC ছেক্ৰেটাৰী সেইবিলাকক আমি ভেৰিফাই কৰি আছে। জেনুইন 100%, ইলিগেল নাই। মূল্য বৃদ্ধিৰ কাৰণে আপুনি আপোনালোকৰ MCLৰ এইটো আমাৰ কাউন্সিল ডিচিশ্যন। MCLA চবে নিজৰ চেলাৰীটো 30% কমাই লৈছে। কাৰণটো হ'ল চবে জানে আজি গোটেই দুনিয়া বা গোটেই ভাৰতবৰ্ষ বা গোটেই অসমৰ যিটো ইকনমি ডেইলি কি অৱস্থাত আহি আছে। আপুনি ইয়াত যদি বেতনটো কমাই ল'ব পাৰে তেতিয়াহ'লে চৰকাৰৰ কাৰণে বেছি কাম কৰিবলৈ সুবিধা হ'ব। আপুনি নিজৰ চেলাৰীটো কমাই লোৱা মানে চৰকাৰক সহায় কৰা কাম কৰিবলৈ। সেইটোৱে অকল চেলাৰী নহয়, থ্ৰীয়ে দিয়ে, সেইটো 30% কমাই দিছোঁ। ট্ৰেভেলিং এলাউন্স আৰু ডেইলি এলাউন্স থ্ৰীয়ে দিয়ে। আৰু মই গোটেই আমাৰ BTC বাকী ৰাইজক মই অনুৰোধ কৰিছোঁ, মই কথাটো জনাই দিছোঁ যে জংঘল কাটাটো বন্ধ হ'ব লাগে, বন্ধ কৰিব লাগে। সঁচাকৈ 2006 চনৰ ফৰেষ্ট ৰুলাৰ্ছ একমতে যিসকলে ফৰেষ্ট টাইটেল পাব লাগে বা ফৰেষ্টৰ মাটিৰ পাট্টা পাব লাগে, সেই অনুযায়ী মাটিৰ পাট্টাটো পাব। কিন্তু এতিয়া নতুনকৈ কাটি পেলাই যদি জংঘলটো শেষ কৰি পেলাই যদি ইয়াত বসবাস কৰিব বিচাৰে, সেইটো আমি কেতিয়াও এলাউ কৰিব নোৱাৰে। আৰু ইয়াৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি একশ্যন ল'ব লাগে বা ইভেকশ্যন কৰিব লাগে সেইটো কৰিবই। আৰু নতুনকৈ কাটাসকলক ফৰেষ্ট ৰুলাৰ্ছ এক্টৰ আণ্ডাৰত আমি আজিৰ দিনত এই মাটিৰ যিটো পাট্টা সেইটো দিব নোৱাৰে। আগত যি হৈছে এতিয়া আৰু নতুন কাটিব নালাগে, সেইটো আমি অনুৰোধ কৰিছোঁ সকলো জাতি জনগোষ্ঠীকে। পুৰণা যিসকল আছে ইহঁতক মাটিৰ পাট্টাটো দিয়া হ'ব। আগত ছাৰ্ভে কৰা আছে, কিছুমান দিছে আৰু অলপ বাকী আছে, সেইটো দিয়াটো কমপ্লিট কৰিম আমি। কিন্তু নতুন মাটিৰ পাট্টা দিয়াৰ নামত জংঘলত মাটিৰ পাট্টা দিয়াৰ নামত নতুন ছাৰ্ভে কেতিয়াও নহ'ব। পূৰ্বৰ ইউপিপিএল চৰকাৰে নীতিগতভাৱে কাষৰীয়া অঞ্চলসমূহত লাইচেঞ্চ দিছে কাঠৰ মেল, কিন্তু যিটো চৰকাৰী ৰুল তাতকৈ ডাঙৰ মিচিং বহাই তেওঁলোকে অবাধে যি বন ধ্বংসৰ কাৰ্য চলাই আছে অতি গোপনে। ছাৰ এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? মিল কাঠৰ মিল এইবিলাক বুজি পোৱা নাই না মই। নতুনকৈ লাইচেঞ্চ দিয়া নহ'ব এতিয়া, আগত যি হ'ল এতিয়া এই মিল নতুন খোলা মানে জংঘল কাটা। মিলটো কোনটো কিহৰ কাৰণে মিল কৰে? এই জংঘল কাটিবৰ কাৰণেহে। এইটো কাৰণে এইটো ফৰেষ্টৰ পৰা এইটো এলাউ কৰিব নালাগে এতিয়া, আৰু কৰিব নিদিম আমি। নতুন মিল খুলিব নিদিম। ছাৰ আগৰখিনি ডাঙৰ মিচিং বহাই কিন্তু চলাই আছে ছাৰ। চাম না আমি, আপুনি কৈছে যিহেতু আমি গম পাইছোঁ, এতিয়া আমি ছাৰ্ভে কৰিম, এইটো ভাল কথা। মূল্য বৃদ্ধিৰ কাৰণে আপুনি আপোনালোকৰ MCLৰ এইটো আমাৰ কাউন্সিল ডিচিশ্যন। MCLA চবে নিজৰ চেলাৰীটো 30% কমাই লৈছে। কাৰণটো হ'ল চবে জানে আজি গোটেই দুনিয়া বা গোটেই ভাৰতবৰ্ষ বা গোটেই অসমৰ যিটো ইকনমি ডেইলি কি অৱস্থাত আহি আছে। আপুনি ইয়াত যদি বেতনটো কমাই ল'ব পাৰে তেতিয়াহ'লে চৰকাৰৰ কাৰণে বেছি কাম কৰিবলৈ সুবিধা হ'ব। আপুনি নিজৰ চেলাৰীটো কমাই লোৱা মানে চৰকাৰক সহায় কৰা
কাম কৰিবলৈ সেইটোৱে অকল চেলাৰী নহয় থ্ৰীয়ে দিয়ে সেইটো 30% কমাই দিছোঁ ট্ৰেভেলিং এলাউন্স আৰু ডেইলি এলাউন্স থ্ৰীয়ে দিয়ে ছাৰ আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল তাতে BPF-ৰ এজন মন্ত্ৰী আৰু লাগি থাকিব নাই নাই আমি কৈছোঁ CM ছাৰে ভাল পাই পেলাই আমাক এজন মন্ত্ৰী দিছে ধন্যবাদ কিন্তু আমি মন্ত্ৰী বিচৰা নাছিলোঁ আগলৈ কি আগলৈ মানে আগলৈ আজিলৈকে আশা থাকে আশা আমাৰ আশা নাই মানে আশা কৰি কি লাভ আছে আমি নলমেই বুলি কৈছে নালাগে বুলি কৈছে আৰু ইয়াত কিবা আশা থাকে নেকি CM ছাৰক আমি ধন্যবাদ দিছোঁ একজন মন্ত্ৰী দিছে কিন্তু আমি বিচৰা নাছিলোঁ কথা সেইটোৱে এইটো এইফালে অসমটো বেলেগ BTCটো বেলেগ BTCৰ কথা সোধক না সেইফালে কি হৈছে হোৱা নাই এইটো দিছপুৰৰ কথা দিছপুৰৰ কথা হ'ব নেকি হা BTCৰ সম্প্ৰসাৰণ কি সম্প্ৰসাৰণ EM বাঢ়িব নেকি এইটো নাই এইটো নাই এইটো নাই এইটো নাই আগলৈ হ'ব পাৰে নেকি এইটো নাই এইটো নাই